বন্ধুসকল আজি মই গৈ আছোঁ ফেন্সি বজাৰলৈ। ফেন্সি বজাৰত মানে এই কাৰণে গৈ আছোঁ কেমেৰাৰ এসেসৰিজৰ বস্তু কিনিবলৈ। সো কেমেৰাৰ লেন্সৰ হুড এটা কিনিম আৰু স্ক্ৰিন গাৰ্ড এখন কিনিম। সো তাৰ কাৰণে এতিয়া ওলালো এই উৎকট গৰমখনত। চাওঁ কিমান গৰমে কষ্ট দিয়ে। সো আৰু মোৰ মটৰচাইকেলখনটো আছে, সেই মটৰচাইকেলখনতে মই যাম। সো বলক ফেন্সি বজাৰৰ পৰা ঘূৰি আহোঁ। এতিয়া আমি ফেন্সি বজাৰলৈ গৈ আছোঁ বস্তু দুটা কিনিবলৈ। এতিয়া আমবাৰীৰে আমি আমবাৰী হৈ যাম, চেৰাপাটি হৈ যাম। তো চেৰাপাটি হৈ আমি নেপালী মন্দিৰৰ পৰা আমি ডাইৰেক্ট ফেন্সি বজাৰ ওলাম। আমি বৰ্তমান লাখটকীয়াত আছোঁ, মানে 2 নম্বৰ গেটত। তো এতিয়া আমি দোকানখনলৈ আগুৱাই গৈ আছোঁ। চাওঁ এতিয়া কিমান টাইম লাগে। উৎকট গৰমত যাবও নোৱাৰি, বহুত গৰম পৰিছে। তো ট্ৰেইন লাইন আছে মাজতে, যদি ট্ৰেইন পৰা নাই তেতিয়াহ'লে আমি ডাইৰেক্ট গুচি যাব পাৰিম। যদি ট্ৰেইন আহিছে তেতিয়াতো ৰখিব লাগিব। এতিয়া বৰ্তমান পাই গ'লোঁ মই ইষ্টাৰ্ণ ট্ৰেডিং, আৰু এইখন দোকানতে আমি বস্তুখিনি কিনিম। তো দোকানখন মই আপোনালোকক দেখুৱাই দিম। এতিয়া বৰ্তমান আমি সোমাই যাম। আচ্ছা, বাইদেউ ক'ত গ'ল? হয় নেকি? আচ্ছা, আমাক লেন্সৰ হুড লাগিছিলে। লেন্সৰ হুড হেৰি কেননৰ 24x105 লেন্সটো হয়। এইটো ৰিভাৰ্চেবল ন? অঁ, এইটো ফিটিং কৰি লগাই চাওঁচোন। কি কোম্পানীৰ হয় এইটো? ওমেক্স। অ'কে, হৈছে ন? ফিটিং হৈছে নে? হেৰিখনৰ কাৰণে, আল্ট্ৰাখনৰ কাৰণে হেৰি হোৱা নাই? UV ফিল্টাৰখনৰ কাৰণে হোৱা নাই নেকি? এইটো হেৰি টাইপ, চুৰি টাইপ নেকি? ৰিভাৰ্চেবল এখন আহে নহয়, ডাইৰেক্ট হেৰিত লাগি যায়। কি ভাল এখন চাওক না ওমেক্সৰ। আৰু হিফিনৰ নাই নেকি? চাওকচোন যদি আছে। সেইটো ভাল নালাগে, এইটো লাগিব। 105 হয়, মানে 24x70 হ'লে সেইখন হ'লে ভাল আছিল, কিন্তু এইটো লাগিবই, এইখন লাগিবই, ৰাউণ্ডটো লাগিবই, নহ'লে হেৰি হ'ব নহয়, বাহিৰৰ পোহৰটো আহিলে পিকচাৰটো বেয়া হৈ যাবতো। ঠিক আছে, মালটো ভালেই লাগিছে। চাওঁ ফ্ৰণ্টৰ পিনে। অঁ, মজা। আচ্ছা, হেৰি এখন দি দিয়ক, স্ক্ৰিন গাৰ্ড এখন লাগিছিলে। Z6ৰ যদি হৈ যায় তেতিয়াহ'লেতো কোনো কথাই নাই। অকণমান ইফাল সিফাল হ'লেও টেনশ্যন নাই, নে কি কয়? এনে দামটো কিমানমান পৰিব বাৰু? 200 অনলি। এই মা কচম ৰে, সাধাৰণ প্লাষ্টিক এখনৰ দাম ইমান দাম বেছি নে? বেছি হৈ গ'ল নেকি? অকণমান দামটো কমাব লাগিব। বাইদেউ ক'ত গ'ল বাৰু? লেন্স হুডখন বাৰু পাই গ'লোঁ। এইটো হৈছে লেন্স হুড, 128 ভালেই লাগিল লেন্স হুডখন। আৰু এতিয়া আমি হেৰি স্ক্ৰিন গাৰ্ডখন লৈ আছোঁ, আৰু স্ক্ৰিন গাৰ্ডখন চাওঁ এতিয়া বৰ্তমান। যদি ডাঙৰ হয় কোনো প্ৰব্লেম নাই, তথাপি আমি কাটি কুটি কিনে লগাব পাৰিম, কিন্তু সৰু হ'লেহে বহুত দিগদাৰ হ'ব আমাৰ। কিহৰ? অঁ, হাই স্পীডখনেতো লাগিব। 1564ৰ। ঠিকে আছে। কোনখন? চেণ্ডিক্সৰ নেকি? আচ্ছা, আৰু LG বা বেলেগ কোম্পানী? নহ'ব নেকি? হ'ব নেকি? নাই, কিয় নাহিব? আৰু এখন গ্লাছখনহে হেৰি হ'ব লাগে। কাটি লওঁ আমি, কি কথা? অঁ, কাটি লওঁ। অঁ, ডাঙৰেই আছে, হয়, একো নাই, ন' প্ৰব্লেম। 2 কাটিব লাগিব। অঁ, অকণমান কাটি ল'ম আৰু। 2 কাটিব। কাটাৰ আছে নহয়? এটা কাটি দিব। কাটাৰ এই য'ত কিতাপ চিতাপ যে হেৰি কৰে, তাতে কাটিং কৰি লওঁ। বা কেঁচি আছে নে? মোবাইলৰ দোকানটো কাটি দিব। মোবাইলৰ দোকানটো কাটি দিব, লগাই দিব না, কাটি দিব। বাছ হৈ গ'ল। এতিয়া টোটেল বাজেটটো কওক কিমান হ'ল? আপোনাৰ 450। কমাই ল'ব অকণমান। নাই দাদা, আপোনাৰ 300 টকা কৰি লাভ নাই নহয়। দাম নকমাই। দুটা বস্তু ল'লো, এখনৰ দাম হৈছে 200 টকা, আৰু এইখনৰ কি লেন্স হুডৰ দাম কিমান আছে? 250। অকণ কমাই লওক, জেনুইনটো লৈ লওক। বাইদেউ আহিলেতো আৰু কমালেহেঁতেন। বাৰু কি বা কয় আৰু দেই।
অকণ কমাই লওক ভাই, ইমান দূৰৰ পৰা এই গৰমত সিজি সিজি আহিছোঁ। উপায় নাই, উপায় আছে দিয়ক। আৰে কিয় তেনেকৈ কয় উপায় নাই বুলি? 300 ক'ব পাৰিব নকওঁ, বাইদেউ যিটো ৰেট ভাই 50 টকা এটা কমাই লওক আৰু নে কি কয়? পুরোপুরি 400 লোৱা। বাইদেউক ফোন কৰকচোন, বাইদেউক ফোন লগাওক। এওঁলোকে দাম নকমাই, কৈছে কি বাইদেউ বোলে মানে ৰেটটো ফিক্স কৰি থৈছে। এতিয়া প্ৰব্লেমটো হৈছে সেইটো, কিন্তু বাইদেউক মই এবাৰ ফোন কৰিবলৈ কৈছোঁ। এতিয়া চাওঁ কি হয়, তেওঁলোকে ফোন কৰে নে নাইবা। চ' এইটো তাৰমানে আমাৰ নহ'ল, তাৰমানে হোৱাইট কৰিলে তাৰমানে চাৰ্কুল আহে। চ' প্ৰব্লেমটো হ'ল সেইটো। চ' এতিয়া কথাটো হৈছে কি আমি এতিয়া ফ্লাৱাৰটো ল'ম, চাওঁ ফ্লাৱাৰটো কেনেকুৱা ধৰণৰ কাম কৰে চাই লওঁ। লগোৱাৰ পিছতহে আমি গম পাম। কিন্তু এইটো বহুত ভাল লাগিছিলে, কিন্তু কি কৰিম উপায় নাই। এইটো এতিয়া বৰ্তমান কেঞ্চেল। চাওঁ আৰু লগতে প্লাছ এটাও চাইছোঁ, প্লাছটো চাওঁ এতিয়া। প্লাছটো কিন্তু দামটো অকণ বেছি হৈছে, তথাপিতো ঠিকে আছে, মোটামুটি ঠিকে আছে, কাৰণ 4 বছৰ 5 বছৰ গুচিয়ে যায়। এতিয়া কথাটো হৈছে কি অকণমান বাজেটত যদি হয়, কাৰণ মোৰ বন্ধুজনৰ বাজেট একেবাৰে নাই, বাজেটটো থাকিলে ভাল হয় তাৰমানে। চাওঁ এতিয়া যদি প্লাছটো পাওঁ আমাৰ বাজেটত পৰি যায় তেতিয়াহ'লে লৈ ল'ম। চোৱাচোন হৈছে নেকি? অঁ এইটো অ'কে, চোৱাচোন এতিয়া ঠিকে আছে ন? এইখন দীপ তথাপি আৰু এবাৰ মাৰি চোৱাচোন, এনেই মাৰি চোৱা না, মানে ৱাইডত মাৰি চোৱাচোন, ৱাইডত মাৰি চোৱা। আৰে ISO বাদ দিয়া না তুমি, এনেই জাষ্ট তুমি মাৰি চোৱাচোন, তুমি মাৰি চোৱাচোন জাষ্ট, মানে ফ্লাৱাৰত মানে হোলটো আহে নেকি? বঢ়িয়া, মজা, ঠিক আছে। আচ্ছা এইখন কিমান মান দিব লাগিব? 200। আচ্ছা ঐ দীপ, 200 দিব লাগিব বোলে এইখন। আল্টিমেটলি বাপেক মৰি জীয়েক হ'ল, মানে মাক মৰি জীয়েক হ'ল, ন' প্ৰব্লেম নে কি? আচ্ছা ডিজিটেকৰ ফ্লাছটো নহ'ব নেকি? দে ঠিক আছে, তেতিয়াহ'লে আজি আৰু আমি হেৰি নকৰোঁ। তো এইটোতো কি কয়, এটা কাম কৰা, বিল পে' কৰি দি দিয়া। তো ফাইনেলি মোৰ বন্ধুজনে বস্তুকেইটা কিনি ল'লে। তো এতিয়া মোবাইল দোকান আছে না, বিলটো পে'মেণ্ট কৰিম। বেছি হোৱা নাই, 400 টকা হৈছে। তো 400 টকা দি কিনে আমি ইয়াৰ পৰা ওলাই যাম। চ' বহুত ভাল লাগিল বস্তুকেইটা পাই, মনৰ জোখৰ বস্তুকেইটা পালোঁ আমি। চ' আকৌ এবাৰ এদিন আহিব লাগিব আমি ক্লাছ এটা ল'বলৈ, আৰু মোৰ মানে লাইট ল'বলৈ, কণ্টিনিউৱাছ লাইট বুলি কয়। চ' সেইটো কাৰণে আমি এদিন আহিব লাগিব। চ' ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ লগ পাম, আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টি কেনে পালে চাই, লাইক শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ এটা লাইক শ্বেয়াৰে আমাক এনেধৰণৰ ভিডিঅ' বনোৱাত আমাক সহায় কৰে।